ইউটিউব চেনেল বন্ধুসকল মই যিখিনি গম পালোঁ ইতিমধ্যে স্বাস্থ্য বিভাগত ভেকেঞ্চি মুকলি হ'ব বন্ধুসকল 2 দিনৰ ভিতৰতে আৰু 5 সাধাৰণতে জানুৱাৰী তাৰিখ লাষ্ট ডেট হ'ব বন্ধুসকল আৰু 2 দিনৰ ভিতৰতে মুকলি হ'ব কাৰণ স্বাস্থ্য বিভাগত এপ্লাই অনলাইন কৰিবলৈ মোটামুটি সাধাৰণতে 14 দিনৰ পৰা 22 দিনৰ ভিতৰতে এপ্লাই কৰিবলৈ দিয়া হয় বন্ধুসকল তাতকৈ বেছি নিদিয়ে 1 মাহ বা 25 দিন বা 20 দিনৰ ওপৰত তেনেকুৱা সময় নিদিয়ে বন্ধুসকল ইতিমধ্যে সকলো যিসকলে গম পায় তেওঁলোকে যিসকলে স্বাস্থ্য বিভাগত পৰীক্ষা দিয়ে বা চাকৰি লৈছে বা চাকৰি বাবে অপেক্ষাত আছে বিবেচন কৰি আছে তেওঁলোকে গম পায় বন্ধুসকল ফাইনালি মুকলি হ'ব 100% মুকলি হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে মই এটা আপডেট দিবলৈ বিচাৰিছোঁ এইচএছৰ বাবে হাই সেকেন্ডাৰী পৰীক্ষা যেটো সায়েন্স স্ট্ৰীম প্লাস সাধাৰণতে হাই সেকেন্ডাৰী এইচএছ আৰু 2500 প্লাস ভেকেন্সি মুকলি হ'ব বহুত ভাল খবৰ এডিআৰত আপোনালোকৰ সাধাৰণতে যিমান পদ মুকলি হাই সেকেন্ডাৰী হবে মোটামুটি সমানকৈ ভেকেন্সি মুকলি হ'ব স্বাস্থ্য বিভাগত সাধাৰণতে মোটামুটি সাধাৰণতে 5000 ওচৰা-ওচৰিকৈ পদ মুকলি হ'ব ফাইনালি সাধাৰণতে বন্ধুসকল বহুত ভাল খবৰ আৰু ইতিমধ্যে সাধাৰণতে এইটো এনেকুৱা ভিডিও কোনো এটা ইউটিউব চেনেলতে দিয়া নাই এজন দুজনে গম পাইছে এজন দুজনে দিছে কিন্তু আপোনালোকে ইতিমধ্যে গম পাইছে যে আপোনালোকে সকলোৱে দিব আৰু গম পাব যে স্বাস্থ্য বিভাগত সাধাৰণতে বিশদ নিযুক্তি এটা হ'বলৈ গৈ আছে আৰু মই সাধাৰণতে কেইদিনমান আগতে জনাইছিলোঁ যে আপোনালোকৰ স্বাস্থ্য বিভাগত পদ মুকলি হ'ব বহুতে বিশ্বাস কৰিছিল বহুতে বিশ্বাস কৰা নাছিল বন্ধুসকল আৰু কেবিনেটে বৈঠকত উল্লেখ কৰিছিল যে 5105টা পদ মুকলি হ'ব স্বাস্থ্য বিভাগত গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেন্সি তিনিটা ষ্টেপত ভেকেন্সি মুকলি হ'ব ফাইনালি সাধাৰণতে 8 পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰা ওপৰ কোৱালিফিকেশ্যনলৈকে ভেকেন্সি মুকলি হ'ব আপোনালোকৰ আৰ্টছৰ বাবে কোনো ভেকেন্সি নাই কেৱল আৰ্টছৰ বাবে কোনো ভেকেন্সি নাই কেৱল 8 পাছৰ বাবে কিছুমান ভেকেন্সি আছে বন্ধুসকল আৰু গোটেইকেইটা সায়েন্স সিস্টেম বা ডি ফাৰ্ম বি ফাৰ্ম এএনএম জিএনএম টেকনিকেল পদসমূহ আছে বন্ধুসকল আপোনালোকৰ 12 পাছৰ বাবে 2500 প্লাস ভেকেন্সি মুকলি হ'ব যেটো সায়েন্স সিস্টেম আছে বন্ধুসকল সায়েন্স 12 পাস প্লাস সায়েন্স সাধাৰণতে আৰ্টছৰ বাবে কিমান ভেকেন্সি মুকলি হ'ব নহ'ব এতিয়ালৈকে গম পোৱা নাই বন্ধুসকল কিন্তু আপোনালোকৰ স্বাস্থ্য বিভাগত বিশদ নিযুক্তি এটা হ'ব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ 2 দিনৰ ভিতৰতে নোটিফিকেশ্যন মুকলি হোৱাটো 100% হ'ব বন্ধুসকল মই যিখিনি গম পাওঁ বন্ধুসকল আৰু আপোনালোকে সকলো কোনো জনা যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ স্বাস্থ্য বিভাগত ইমান গম পাইছে স্বাস্থ্য বিভাগত সাধাৰণতে 5000 প্লাস ভেকেন্সি মুকলি হ'ব ফাইনালি সাধাৰণতে আৰু আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেন্সি থাকিব আৰু এই পদসমূহৰ কোৱালিফিকেশ্যন কি লাগিব কি পদসমূহ মুকলি হ'ব এপ্লাই সাধাৰণতে লাষ্ট ডেট মোটামুটি 5 জানুৱাৰী তাৰিখ লাষ্ট ডেট হ'ব কিন্তু এপ্লাই স্টাৰ্টটো হ'ব ইতিমধ্যে নোটিফিকেশ্যন মুকলি হোৱা নাই সেইবাবে মই আপোনালোকক মই জনাব নোৱাৰিম আৰু মই অতি সোনকালে আপোনালোকক মই অফিচিয়েলভাৱে গম পোৱাৰ পিছত আপোনাক ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু স্বাস্থ্য বিভাগত 2 দিনৰ ভিতৰতে নোটিফিকেশ্যন অহাটো 100% খাটাং বন্ধ আহিব আৰু স্বাস্থ্য বিভাগত মুকলি হোৱাটো নতুন পদ মুকলি হ'ব আপোনালোকে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বন্ধুসকল স্বাস্থ্য বিভাগত বিশদ নিযুক্তি এটা হ'বলৈ গৈ আছে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে মই সকলো আপডেট দিম এক্সাম ৰিটেন এক্সাম এপ্লাই মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ মই নিজে পৰীক্ষা দিম আপোনালোকক মই নিজে এপ্লাই কৰিম সেইবাবে আপোনালোকক মই প্ৰতিটো খবৰ মই দিব পাৰিম সকলোৱে সাপোৰ্ট কৰিব আৰু আগন্তুক দিনক স্বাস্থ্য বিভাগৰ হক দিয়ে গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেন্সিতে হওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক সকলো আপডেট দিছোঁ আগন্তুক দিনক দিম সকলোৱে সাপোৰ্ট কৰিব মৰম আশীৰ্বাদ জনাব যাতে সকলো আপডেট দিব পাৰোঁ ধন্যবাদ।